Assalamu alaikum guys, welcome back to my YouTube channel. আজি হৈছে আমাৰ পবিত্ৰ ঈদৰ দিন। তো মোৰ ফালৰ পৰা মই সকলোকে ঈদ মুবাৰক জনালো। এইবিলাক হৈছে আমাৰ কিছুমান ইছলামিক মানে এৰবিক ল্যাঙ্গুৱেজত সূৰা লিখা থাকে, সৰু সৰু দোৱা লিখা থাকে। এনেকৈ এইবিলাক কিনিবলৈও পোৱা যায়, লগতে বনাবও পাৰি। তাৰ ওপৰত এনেকৈ টিপ টপ লাইটটোৱেদি লাইটিং কৰা হৈছে। ৰাতি এনেকৈ লাইটকেইটা জ্বলালে দেখিবলৈ ধুনীয়া লাগে। তো এনেকৈ ডেকোৰেশ্যন কৰি ৰখা হৈছে। ৰমজান মাহতো আমাৰ এনেকৈ লাইট চাইট লগাই ডেকোৰেশ্যন কৰা হয়, আৰু ঈদৰ দিনাতো বহুত ধুনীয়াকৈ মছজিদবিলাকো সজোৱা হয়, লগতে এনেকৈ ধুনীয়াকৈ ডেকোৰেশ্যন কৰা হয়। মই আপোনালোকক অকণমানকৈ দেখাইছোঁ। আৰু আমাৰ ঈদৰ দিনা আমাৰ কি কৰা হয়, সকলোৱে ভালকৈ গা পা ধুই ৰাতিপুৱাতে গা পা ধুই নতুন কাপোৰ কানি পিন্ধি ঈদৰ দিনা নতুন কাপোৰ কানি পিন্ধি আমি সকলোৱে একেলগে চাহ খাওঁ। এয়া হৈছে মোৰ ঈদৰ ৰাতিপুৱাৰ চাহকাপ। বুনিয়া আছে, জেলেপি আছে, নাৰিকল পিঠা হয়, কেক হয়, মাছকেটি হালোৱা, নাৰিকলৰ লাড্ডু, লাচি চেৱৈ, তাৰপাছত চিৰা পাপৰ ভাজা, খেজুৰ, এইবিলাকেদি আমাৰ ঈদৰ ৰাতিপুৱাৰ চাহকাপ আমি সকলোৱে কৰোঁ। তাৰপিছত সকলোৱে গা পা ধুই মছজিদ যিখিনি মানে মতা মানুহ, সেই মতা মানুহখিনি ঈদগাহ ফিল্ডত মছজিদত নামাজ পঢ়িবৰ কাৰণে যায়। আৰু আমাৰ লেডিজবিলাকৰ কাম হ'ল আমি ধুনীয়াকৈ সাজি কাচি মেকআপ চেকআপ কৰি ভাল কাপোৰ কানি পিন্ধি ধুনীয়া সুগন্ধি লগাই নিজকে বহুত ভাল লাগে আৰু ঈদৰ দিনা। আৰু সৰু ল'ৰা ছোৱালীবিলাক আহে ঈদৰ দিনা, সিহঁতক ঈদি আমাৰ মানে গিফ্ট দিয়া দি চলে। ঈদি দিয়া মানে হৈছে পইচা দিয়া। সৰু ল'ৰা ছোৱালীবিলাক আহে ওচৰ চুবুৰীয়াৰ, তেওঁলোকক পইচা দিয়া হয় এনেকুৱা। আৰু এয়া হৈছে তৰমুজ। মই সৰুকৈ এনেকৈ বাটিত কাটি ৰাখিছিলোঁ। গৰমত তৰমুজ খাই বহুত ভাল লাগে। তো তৰমুজটো মই এনেকৈ বাটিত উলিয়াই ৰাখিছোঁ। মই সেইটোৱে কৈছোঁ যে ঈদৰ দিনা সৰু ল'ৰা ছোৱালীবিলাক খুব হেঁপাহত আহে যে কোনোবাই তেওঁলোকক 10 টকা 20 টকা 50 টকা 100 টকা 200 টকা এনেকৈ গিফ্ট মানে ঈদি দিয়ে। আমাৰ সেইটো ঈদি বুলি কয়। তো সেইটো বহুত ল'ৰা ছোৱালী আমাৰ গোলাঘাটৰ ঘৰখনত আহিছিল। আৰু এইবিলাক চব ফুলবিলাক আমাৰ গোলাঘাটৰ মেইন ঘৰখনত ফুলি আছে। তগৰ ফুল, গোলাপ ফুল, ধুনীয়াকৈ গোটেইফালে ফুলে মলমলাই আছে, তগৰৰ চেণ্ট। এয়া মই অকণমান ভিডিঅ' কৰি আনিছিলোঁ ফুলবিলাক। এয়া এইখন আমাৰ আগপিনৰ টেবুলত পাৰা আছে, মোৰ ভাই বোৱাৰী হয়। এই টেবুল ক্লথকেইখন বহুত ধুনীয়া লাগিছিলে মোৰ, তো সেইকাৰণে মই এনেকৈ ভিডিঅ' কৰিছিলোঁ। লগতে আমি যেতিয়া ডাঙৰসকল মছজিদত বা ঈদগাহ ফিল্ডত নামাজ পঢ়ি আহে, তাৰপিছত আমাৰ এটাই প্ৰথম কাম, আমি খুব ফটো তোলোঁ। চব পৰিয়ালৰ লগত আমি ফটো তোলোঁ, ল'ৰা ছোৱালীৰ লগত, ডাঙৰসকলৰ লগত, চবৰ লগতে আমি ভিডিঅ' চেলফি ফটো মানে আমি এঘণ্টামান অকল ফটোতেই বিজি থাকোঁ। খুব ভাল লাগে এই টাইমটো। মানে তেওঁলোকে মছজিদৰ পৰা আহি মানে আমি কুৰ্তা পায়জামা খোলাৰ আগতেই আমি মানে খুব ফটো তোলোঁ। আৰু এয়া মোৰ হৈছে বেবী, ধুনীয়াকৈ তাক মোবাইলটো লাগে, তো মোবাইল চাই আছে। আৰু লগতে মই ভিডিঅ'ও কৰিছোঁ, ফটোও তুলিছোঁ। এয়া এই কাপোৰযোৰ মোৰ ঈদত লোৱা কাপোৰযোৰ মই ঈদৰ দিনা পিন্ধিছিলোঁ। এইবিলাক চব মোৰ ডাঙৰ ল'ৰা। মুখখন বেকা তেৰা তাক কওঁ মুখখন ভালকৈ ৰাখা, সি এইবিলাক ডিজাইন কৰি ৰাখে। এবাৰ মুখখন ইফালে কৰে, এবাৰ সিফালে কৰে। এয়া এনেকৈ আমি বহুতখিনি ফটো তুলিছিলোঁ। এয়া মোৰ বেবী, এয়া হৈছে মোৰ শহুৰ আব্বা আৰু মোৰ ভাই বোৱাৰী। বেবীক শহুৰ আব্বাৰ ভৰি মানে সেৱা কৰিবলৈ সি নাজানে, তো মোৰ ভাই বোৱাৰীয়ে তাইক শিকাই দিছে এনেকৈ কৰিব লাগে। এয়া ইহঁতৰ আব্বাক হয়। আৰু মোৰ ভাই বোৱাৰী ল'ৰাটো পূৰা সিহঁতি মৌজ মস্তি কৰি আছে, তো মই ভিডিঅ' কৰিছিলোঁ অলপ। এয়া
এয়া হৈছে আফগানী চিকেন। এই ভাই বোৱাৰীয়ে বনাইছিল। এয়া ৰিফাইন তেলত তাই মেৰিনেট কৰি ৰখা চিকেনৰ ৰানকেইটা দি লৈছে প্ৰথমতে, তাৰপিছত বাকী পিচ দিছে। তাই ৰাতিয়ে এইখিনি মেৰিনেট কৰি ৰাখিছিলে। মেৰিনেট কৰোঁতে দিছে কাজু অলপ, জালুক কেইটামান আৰু পিঁয়াজ আৰু নিমখ অকণমান, চেনি এনেকৈ দি পেলাই তাই পূৰা ঈদৰ আগদিনাই মেৰিনেট কৰি ৰাখিছিল। তাৰপৰা ঈদৰ দিনা তাই এইখিনি ৰিফাইন তেলত ভাজিছিলে, মানে কমাই গেছটো ভাজিব লাগে। খাবলৈ বহুত টেষ্টি হৈছিলে, আপোনালোকে ট্ৰাই কৰিব পাৰে। ময়ো তাইৰ পৰা এইটো শিকি আহিছোঁ। নেক্সট কেতিয়াবা মই ট্ৰাই কৰিব লাগিব বনাবলৈ। খাবলৈ বহুত টেষ্টি হয়। অকণমানকৈ কালাৰটো আহিছে, পূৰা হোৱাইট হৈ থাকে। এইটো পাছলৈ গল্ডেন হয়গৈ। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাব পাৰে। তো আমাৰ এইটো আছিল ঈদৰ দিনা মেইন চিকেনৰ ৰেচিপিটো, যোনটো আফগানী চিকেন বুলি কয়। তাৰপিছত এয়া আছিলে চুইট মলাই, মানে দৈ, মিঠা দৈটো আমি এনেকৈ উলিয়াই লৈছিলোঁ খাবৰ কাৰণে। গৰমত দুপৰীয়া টাইমত আমি খাইছিলোঁ চবেই। এয়া এইখিনি প্ৰায় হৈয়ে গ'ল আৰু।
এই